हेलो एवरीवन সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল গুৱাহাটীত আজি দ্বিতীয়টো দিন বহুদিনৰ এটা হেপা আছিল কামাখ্যা মাক দৰ্শন কৰাৰ গতিকে কামাখ্যা মন্দিৰলৈ আহিছো আজি দ্বিতীয়টো দিনা ৰাতিপুৱা সোনকালে হৈ উঠিয়ে উলাই লৈছো আৰু মেখেলা চাদৰ পিন্ধি উলাই লৈছো কামাখ্যা মন্দিৰলৈ বুলি আমাৰ গাড়ীও আহি পালেহি আৰু গোটেই দিনটোৰ কাৰণে আমি আজি এই গাড়ীখন বুক কৰি লৈছো আমি যি আছে সাম আৰু সময় মিলা লৈকে তাৰ পিছত আমি ঘৰলৈ বুলি উভতিম এয়া কামাখ্যা মন্দিৰলৈ যোৱাৰ প্ৰথমখন গেট পাইছো এই কলেজ আছে আমি পাই গলোহি কামাখ্যা মন্দিৰৰ ওচৰ ইয়াতে এতিয়া বহুত দোকান আছে গতিকে কোনোবা এখন দোকানত সোমাই ধূপচাকি এখন হৰাই লৈ লওঁগে এয়া এতিয়া আমি এখন দোকানত সোমাই হৰাই কিনি আছো আৰু এয়া দেখিছে কিমান বেছি দোকান আছে ইয়াত ফুল আনিছো কামাখ্যা মন্দিৰলৈ যোৱাৰ ৰাস্তা এটাই এতিয়া আমি সকলো খুজেৰে গৈ আছো প্ৰায় 5 মিনিট মানৰ ৰাস্তা মাত্ৰ বহুত বেছি ভিৰ হৈছে আৰু আমি এইদৰে চিৰি দি এতিয়া উঠি গৈ আছো দেখিছেনে কিমান ভিৰ এতিয়া আমি কোন কোন আহিছো দেখুৱাই দিছো এবাৰ আৰু ফাইনালি এয়া মন্দিৰৰ ওচৰত পাই গলোহি বহু দিনৰ এটা হেপা আছিল মা কামাখ্যা দেৱালয়লৈ অহাৰ আৰু আজি ফাইনালি কামাখ্যা মন্দিৰলৈ আহিব পাৰিলো সঁচাকৈ মনটো বহুত বেছি ভাল লাগি আছে যিহেতু মোৰ বহু দিনৰ আশা এটা পূৰণ হ'ল আৰু এয়া চাওকচোন কিমান বেছি ভিৰ হৈছে আজি মন্দিৰৰ ভিতৰত সোমাই পূজা কৰি ললো আৰু এতিয়া ইয়াত চাকি জ্বলাই লওঁ আমাৰ পূজা কৰা হৈ গ'ল কিন্তু বেছিকৈ ভিডিঅ' কৰা নহ'ল বাৰু ভিতৰৰ পৰা আৰু এতিয়া আমি মন্দিৰটো এপাক ঘূৰিছো ক'ত কেনেকৈ আৰু কি আছে চাইছো ইয়াত এতিয়া গণেশৰ মূৰ্তি এটা আছে এতিয়া তালে যাওঁ বহুতে ইয়াত কইন লগাইছে গতিকে ময়ো এটা কইন ইয়াত লগাই আহোঁ এতিয়া মা কামাখ্যা মন্দিৰৰ পৰা বিদায় লোৱাৰ সময় হ'লহি খুব ভাল লাগিলে মন্দিৰত থকাৰ সময়খন আৰু এতিয়া যাব লাগিব আকৌ আহিম মা কামাখ্যা মন্দিৰলৈ আৰু এইবাৰ আহিলে অলপ দীঘলীয়া সময়লৈ আহিম
बोला आगे বস্তু আছে ন মা কামাখ্যা দেৱালয়ৰ পৰা আমি ওলাই আহিলোঁ আমাৰ উমানন্দ চাবলৈ যোৱাৰ প্লেন আছিলে যদিও আমি নগ'লোঁ কাৰণ সোমবাৰে উমানন্দ বন্ধ থাকে তাৰপিছত আমি আহিলোঁ নেশ্যনেল ছায়েন্স চেণ্টাৰলৈ নেশ্যনেল ছায়েন্স চেণ্টাৰ তোমালোকে পিৰিয়ডিক টেবুলখন মিলোৱাচোন চাওঁ মিলোৱা ইয়াত কয়লা খনিৰ এটা ডিজাইন বনাই থৈ দিছে কিদৰে কয়লা খনিত কাম কৰে আৰু এই পানীৰ টেপটো চাওক পানীখিনিত তললৈ অহা নাই টেপটোৰ ভিতৰলৈহে সোমাই গৈ আছে ৱাও ঢেৰ মাছ আছে ইয়াত ৱৰ্ল্ড অফ ফিছেছ এইটো কি মাছ হয় পাংগাছিয়া নুডন হাইপোথেলামাছ ৱাও এইটো ইমান ধুনীয়া ইমান কিউট এলিগেটৰ মাছ দিছ ইজ ডিছকাছ ফিছ ইমান ধুনীয়া গ'ল অস্কাৰ ফিছ অস্কাৰ এই গৰামী ফিছ আৰু ইমান ধুনীয়া মাছবোৰ ৰঙা ভাটৌ মাছ চিতল ইমান ধুনীয়া এঞ্জেল ফিডাৰ ইমান ধুনীয়া ন ডিজাইনে বেলেগ এতিয়া আহিছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ কলাক্ষেত্ৰত যি প্ৰগ্ৰেম হৈয়ে থাকে আকৌ ন এনি টাইম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা মিউজিয়াম আছে য'ত অসমৰ কলা সংস্কৃতিৰ লগতে সাজপাৰসমূহ ধুনীয়াকৈ সাঁচি ৰাখিছে আৰু তাৰ পিছত সোমালোঁ আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সংগ্ৰহালয়ত এয়া এতিয়া ইভিনিং টাইম ইয়াত এতিয়া ফাউণ্টেইন শ্ব' হ'ব লৈছে
এতিয়া আমি শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা ওলাই আহিব লৈছোঁ। চাই ইয়াত বহুত বেছি ভাল লাগিলে। আমাৰ বহুত কিবা কিবি চাবলৈ থাকিয়েই গ'ল। আমাৰ হাতত আৰু অলপ সময় থকা হ'লে আমি ভালদৰে উপভোগ কৰিব পাৰিলোঁ হয়। এতিয়া আমি গৈ আছোঁ ৰেলৱে ষ্টেচন। যিহেতু আমাৰ 7:45ত ট্ৰেইন আছে, সেই গতিকে আমি সোনকালে ওলাই দিলোঁ কলাক্ষেত্ৰৰ পৰা। মানুহখিনিকে উঠাই দিওঁ অলপ অলপ। ৰাতিপুৱা শুই উঠিয়েই ট্ৰেইনত চাহৰ জুতি লৈছোঁ আৰু কিছু সময়ৰ পিছতে আমি ডিব্ৰুগড় ষ্টেচনো পাই যামগৈ। আমাৰ গুৱাহাটীৰ দুদিনীয়া ট্ৰিপটো ছাকচেছফুলি কমপ্লিট কৰিলোঁ। সঁচাকৈ বহুত ভাল লাগিল। আজিৰ ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পাইছে নিশ্চয় জনাব আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।